নমস্কাৰ বন্ধু বান্ধৱীসকল। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বহুতো পোষ্ট আহিছে, প্ৰায় 17,500 বেছি পোষ্ট আমি SSC CGLৰ ফালৰ পৰা এবাৰ দেখা পাইছোঁ। গোটেইকেইটা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয়। তো বলক এই ভিডিঅ'টোত চাই ল'ম আপোনাৰ ইয়াৰ কাৰণে কোৱালিফিকেশ্যন, চিলেবাছ তথা এক্সাম কেতিয়া হ'ব, চেলাৰী, গোটেইখিনি এই ভিডিঅ'টো চাই ল'ম। কিন্তু তাৰ আগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আৰু ভিডিঅ'টো ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব। সো এইটো আপোনালোকে দেখা পাইছে অফিচিয়েল নোটিফিকেশ্যন যোনটো আহিছে আপোনালোকৰ SSCৰ পৰা। SSCৰ এইটো পোষ্ট হ'ল আপোনাৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল। ডেট মিনছ আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। নোটিফিকেশ্যনটো আহিছে 24 তাৰিখত, ঠিক আছে। মানে ক'ব গ'লে আজি আহিছে, যদি মই কালি ভিডিঅ'টো আপলোড কৰোঁ তেতিয়াহ'লে আপোনালোকে কালি পাব, 25 তাৰিখে পাব, কিন্তু আহিছে আজি 24 তাৰিখে। আৰু আপোনালোকে ইয়াত এপ্লাই কৰাৰ লাষ্ট ডেট দিছে 25 তাৰিখ। ঠিক তেনেদৰে আপোনালোকৰ এক্সাম কেতিয়া হ'ব সেইটোও দি দিছে, যে আপোনালোকৰ ছেপ্টেম্বৰ বা অক্টোবৰত প্ৰিলিমছ এক্সাম আৰু আপোনালোকৰ যোনটো মেইনছ এক্সাম হ'ব সেইটো ডিচেম্বৰ 2024ত হ'ব, ঠিক আছে। ইয়াতে কি কি পোষ্ট আছে সেইখিনি আমি বলক চাই লওঁ। এতিয়া কি পোষ্ট আছে, পোষ্টকেইটা বহুত ধৰণৰ ইয়াতে পোষ্ট আছে। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ইয়াতে বহুতকেইটা চাওক এছিষ্টেণ্ট ছেকশ্যন অফিচাৰে পাইছে। ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনস্পেক্টৰ অফ এক্সাইজ, তেনেকৈ বহুত ধৰণৰ ইয়াতে পোষ্ট দেখা পাইছে। কিন্তু চেলাৰীটোৰ ফালে আপোনালোকে চাবলগীয়া যে ইয়াতে পে' লেভেল 7 দি দিছে, কিন্তু য'ত আপোনালোকৰ চেলাৰী প্ৰায় 45,000ৰ পৰা ষ্টাৰ্ট কৰি 1,42,000 প্লাছলৈকে দিয়া হৈছে। বেলেগ বেলেগ পোষ্টত চেলাৰীবিলাক বেলেগ বেলেগ ধৰণৰ দিয়া আছে। চ' সেইখিনি আপোনালোকে ইয়াতে মই ন'টিফিকেশ্যনৰ লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰিব। পিছত যদি আপোনালোকে ইয়াতে চাব আহে ভেকেঞ্চিছৰ কথা, চ' টেণ্টেটিভ এপ্ৰক্স বেছি ভেকেঞ্চিছে দিছে, কোনো ধৰণৰ ফাইনেল ভেকেঞ্চিছ দিয়া নাই। এইটো ভেকেঞ্চিটো আপোনালোকৰ যোনটো 17,000 দিয়া হৈছে, এইটো মনত ৰাখিব, এইটো এডো হ'ব পাৰে আৰু ভেকেঞ্চি বা মাইনাছো ইয়াৰ পৰা হ'ব পাৰে। চ' তাতে কোনো ধৰণৰ কনফাৰ্ম ক'ব নোৱাৰি। এজ লিমিটৰ ফালে যদি চাই, চ' পোষ্ট ৱাইজ ইয়াত এজ লিমিটটো বেলেগ বেলেগ দি দিছে। কিছুমান পোষ্টত আপোনাৰ 18 to 27 আছে, কিছুমান পোষ্টত 20 to 30 আছে, কিছুমান পোষ্টত 18 to 30, তেনেকৈ বিভিন্ন ধৰণৰ দি দিয়া হৈছে। এজ ৰিলেক্সেশ্যনতো ইয়াতে দি দিয়া হৈছে যে ST SC হ'লে 5 years, OBC হ'লে 3 years, PWD কেণ্ডিডেট হ'লে আনৰিজাৰ্ভড হ'লে 10 years, PWD কেণ্ডিডেট আপোনালোক OBC হ'লে তেতিয়াহ'লে আপোনালোকৰ 13 years, PWD SC ST হ'লে আপোনালোকৰ 15 years দি দিয়া হৈছে। তেনেকৈ গোটেইকেইটা ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ কথা ভালকৈ দি দিয়ে। ভিডিঅ'টো আগবঢ়াৰ আগতে ভিডিঅ'টোক লাইক কৰি দিবলৈ আপোনালোকৰ অনুৰোধ জনোৱা হ'ল। এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰত্যেক পোষ্টৰ কাৰণে কিন্তু বেলেগ বেলেগ ধৰণৰ দিয়া হৈছে। ইয়াতে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিলে বেচেলাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ এটলিষ্ট 60% মাৰ্ক আপোনালোকৰ কিহত থাকিব লাগিব, মেথামেটিক্সত, ঠিক আছে। আপোনালোকে যিকোনোতে বেচেলাৰ ডিগ্ৰী হ'ব পাৰে, বাট আপোনালোকৰ মেথামেটিক্সত 60% মাৰ্ক থাকিব লাগিব, যোনটো আপোনালোক 12 ষ্টেণ্ডাৰ্ড লেভেলত হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক তেনেদৰে বেলেগ বেলেগ পোষ্টত আকৌ বেলেগ বেলেগ দি দিয়া হৈছে। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2, ইয়াতে তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন দিয়া হৈছে। ৰিচাৰ্চ এছিষ্টেণ্ট, ঠিক আছে। এইখিনিৰ কাৰণে গোটেইখিনিৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ দি দিয়া হৈছে। চ' বেচিকেলি ক'ব গ'লে যিখিনিৰ কাৰণে এক্সট্ৰাকৈ কিবা কোৱালিফিকেশ্যন লাগে ইয়াতে দি দিছে, আৰু আপোনালোকক অল আদাৰ পোষ্টৰ কাৰণে বেচেলাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট, ডেট মিনছ বাকী পোষ্টৰ কাৰণে আপোনালোকৰ জাষ্ট বেচেলাৰ ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব ভিডিঅ'টো। এক্সাম চেণ্টাৰৰ ফালে চাওক, আপোনালোকে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ, শিলচৰ, ভালেকেইটা কিন্তু অসমত ইয়াতে এক্সাম চেণ্টাৰ দি দিয়া হৈছে। তো আপোনালোকে ইয়াতে শিলচৰ, তেজপুৰ, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় এইবিলাকত গৈ আপোনালোকে এক্সামকেইটা ইয়াৰ দিব পাৰে। স্কিম অফ এক্সামিনেশ্যন, আপোনালোকৰ প্ৰথমতে এটা প্ৰিলিমছ এক্সাম হ'ব। প্ৰিলিমছত আপোনালোকে কোৱালিফাইড হ'লে আপোনালোকে মেইনছ এক্সাম দিব লাগিব। দেন আপোনালোকৰ কিন্তু এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছতহে আপোনালোকৰ ফাইনেল যোনটো মেৰিট লিষ্ট আহিব, সেইটো ইণ্টাৰভিউৰ পিছতহে দিব।
প্ৰিলিমছ এক্সামৰ কথা যদি ক'ব যায় তেতিয়াহ'লে আপোনালোকৰ এইখিনিয়ে দিয়া হৈছে টোটেল 100টা কুৱেশ্যন দিয়া থাকিব তাতে আপোনালোকৰ টোটেল 200 মাৰ্কছ দিয়া হ'ব আৰু টাইমটো দি দিছে আপোনালোকৰ 1 আৱাৰ যদি আপোনালোকে প্ৰিলিমছত সিলেকশ্যন পায় দেন আপোনালোকে মেইনছ দিব লাগিব য'ত আপোনালোকৰ এনে ধৰণৰ দিয়া হৈছে কি আপোনালোকৰ থাকিব ইয়াতে উল্লেখ কৰি দিছে যে আপোনালোকৰ পেপাৰ 1 থাকিব পেপাৰ 1ত আপোনালোকৰ ম্যাথমেটিক্স আৰু ৰিজনিং দুইটা সাবজেক্ট থাকিব য'ত আপোনালোকৰ 180 মাৰ্কছ 60টা কুৱেশ্যন 3 মাৰ্কছ ইচ 180 মাৰ্কছ টোটেল থাকিব আপোনালোকৰ তেনেকৈ পেপাৰ 2 দিব লাগিব তাতে পেপাৰ 1ত আৰু থাকিব পেপাৰ 1ত যেনেকৈ চাওক ইংলিশো আছে জেনাৰেল এৱাৰনেছো আছে তাতো বিভিন্ন ধৰণৰ কুৱেশ্যন আছে এইখিনি দি দিয়া হৈছে সো যেতিয়া আপোনালোকে অফিচিয়েল নোটিফিকেশনটো চাব তাতে আপোনালোকে ভালকৈ এইখিনি দেখা পাই যাব এটা মন কৰিবলৈ কথা পেপাৰ 2 কিন্তু সকলো মানুহে দিব নালাগে যিসকলে ষ্টেটিষ্টিকেল অফিচাৰত এপ্লাই কৰিব তেওঁলোকে এইটো পেপাৰ 2 টো দিব লাগিব য'ত 100টা কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে থাকিব ঠিক আছে ইয়াতে চাওক সিলেবাসৰ বিষয়ে দি দিয়া হৈছে সো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব টায়াৰ 1ত কি দিয়া আছে সিলেবাসত জেনাৰেল এৱাৰনেছত ঠিক আছে তেনেকৈ টায়াৰ 2ত কি দিয়া আছে এইখিনি আপুনি গোটেইখিনি ইয়াতে সিলেবাসখিনি পাই যাব টায়াৰ 2 টায়াৰ 1 গোটেইখিনি সিলেবাসে ইয়াতে দি দিয়া হৈছে আৰু অন্তিমটো কথা এপ্লিকেশন ফিৰ ফালে যে আমি চাওঁ ST SC কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ফিজ নাই কিন্তু আপোনালোকে যে আনৰিজাৰ্ভ ক্যাটেগৰি পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকে ₹100 এটা পে কৰিব লাগিব এপ্লিকেশন ফিটো যথেষ্ট কমে কোনো ধৰণৰ ইমান আমি হাই এপ্লিকেশন ফি IBPS ৰ নিচিনা দেখা পোৱা নাই SSC ফিটো যথেষ্ট কমে দেখিবলৈ নৰমালি পোৱা যায় ঠিক আছে তো আজিৰ ভিডিওটো এইখিনিয়ে আছিল আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে ইয়াত এপ্লাই কৰিব লাগিব আৰু ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব লাগিব ধন্যবাদ